দুষ্প্ৰাপ্য দুৰ্লভ অসম গৌৰৱ অসমৰ তথা ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী শিহুকেইটা আজি কেনে আছে মই আছো বৰ্তমান কুলহী বুলি ঠাইখিনিত উপস্থিত আৰু ইয়াতে এই নদীটো দুটা পাৰ্ট হৈছে তেনেকে মেঘালয়ৰ পৰা এনেকে আহি এনেকে দুটা ভাগ হৈছে এইখিনি জায়গা দুটা ভাগ হৈছে এটা ভাগ আমাৰ এনেকে গৈ পেলাই ছয়গাঁও টাউনৰ মাজেৰে গৈছে আৰু এটা ভাগ এই পিনেৰে গৈছিলে এনেকে গৈছিলে কিন্তু আজি এই পিনেৰে যি গৈছে ইয়াত পানী অলপো নাই দেখিছেনে ইয়াত দুটা ভাগ হৈছে ইয়াৰে আটাইতকৈ বেছি শিহুকেইটা থকা ঠাইখিনি আছিল আমাৰ যিটো কুকুৰমাৰা পাৰ্ক এইটো পাৰ্ক আৰু এইটো পাৰ্টত পানী দেখিছে ইয়াৰ মেইন কাৰণটো হ'ল যে পানীটো এইপিনে কিয় গৈছে এটা ডাঙৰ প্ৰশ্ন শিহুকেইটা আছে কিন্তু এইটো পাৰ্টত কুকুৰমাৰা পাৰ্টত ছয়গাঁও পাৰ্টত নহয় কিন্তু এইপিনে পানী নাই পানীবোৰ এইপিনে গৈছে তাৰ কাৰণটো হ'ল আমি মানুহ আচলতে আমি এই নদীটোত যিটো ছয়গাঁও পাৰ্ট গৈছে সেই পাৰ্টটোত আমি যথেষ্ট বালি খনন কৰি আছো এই পাৰ্টটোত বালিবোৰ খনন কৰি থকাৰ কাৰণে কি হৈছে নদীটোৰ এইটো পাৰ্ট দ হৈ গৈছে আৰু এইটো পাৰ্টত একো হোৱা নাই গতিকে যেতিয়া দ হ'ব পানীবোৰটো এইপিনেৰে যাব ন এইবোৰ নাও দেখিছে এই নাওবোৰ বালি উঠোৱাৰ বাবে ইয়াত দেখুওৱা হৈছে এইবোৰ বালি আৰু কোৱা হয় ইয়াৰ বালিটো বোলে বহুত ভাল হয় আৰু এইপিনে অগাধ হাৰত খান্দা হৈছে ফলত পানীৰ সোঁতটো এইপিনে গৈছে কিন্তু এইটো যিটো পাৰ্ট এইটো পাৰ্ট কুকুৰমাৰা পাৰ্ট এইটো পাৰ্ট বৰ্তমান একদম জৰাজীৰ্ণ ইয়াত এটোপাল পানীও নাই ইয়াত চাৰণি পথাৰ হৈছে এইবোৰ গৰুৱে ঘাঁহ খাই আছে এইখন কুলচি নদীৰ ব্ৰিজ এই আগত খালী জেগাখিনি দেখিছে তাত নদীটো দুভাগ হৈছে এই খালী জেগাখিনি এটা এই যিটো কুকুৰমাৰা পাৰ্ট এইটো এনেকেই গৈছিল কিন্তু এইটোত আজি পানীয়ে নাই চাওক যিটো কুলহী নদী ছয়গাঁও সুঁতিতে গৈছে সেইটোত পানীৰ মানে পৰিমাণ বৰষুণ কম যথেষ্টখিনি সেইটো এটা কাৰণ পানী কম সেইটো কুলচি আউটপোষ্ট মানে বিট অফিচ ফৰেষ্ট বাবাটো গাখীৰৰ পেকেট এটা লৈ যাই আছে কেৰি বেগ এটা আছে হাতত কেৰি বেগটো নহ'লে হ'লে কেৰি বেগটো ক'ত পৰিব ইয়াতে পৰিব এইবোৰ মানুহৰ চাপ মই আছোঁ বৰ্তমান ছয়গাঁও বজাৰ ছয়গাঁও টাউন শিহুকেইটা মই দেখিছিলোঁ প্ৰায় 95% দেখিছিলোঁ ছয়গাঁও আৰু শিহুকেইটা দেখোঁ আগতে মোৰ ফেচবুকতো দিয়া আছে তেনেকুৱা হেৰি কিন্তু আজি এবছৰ ধৰি পেলাই ইয়াত শিহুকেইটা নাই কোনোবা গৈছে ব্ৰহ্মপুত্ৰৰ পিনে গৈছে কোনোবা গৈছে এইপিনে গৈছে কিন্তু ক'ত গৈছে শিহুকেইটা এইটোৰ সঠিক কোনো ক'ব নোৱাৰে এইটো বস্তু জনাৰ প্ৰয়োজন আছে এইটো নদী তেনেকৈ আহিছে এইটো যিটো কুলচীৰ ডিভাইড হৈ পেলাই আহিছিল কুকুৰমাৰা হৈ ওলাইছে আৰু এইটো এটা নদী বাথা নদী অলপ পানীৰ সোঁত আছে আৰু এইটো বৃহত্তৰ ITCৰ কাৰখানা এইটোও ইয়াৰ স্থানীয় লোকে অভিযোগ দিয়া মতে এইটোৰ যিখিনি পেলনীয়া আৱৰ্জনা আছে পেলনীয়া সামগ্ৰী আছে এইখিনি এই নদীটোতে পেলায় যিটো এটা মানে শিহুকেইটাৰ বাসস্থানটো ধ্বংস কৰা এটা কাৰণ বুলি গণ্য কৰা হয় এজন যুৱক প্ৰদ্যুৎম ইয়াৰে হয় তেওঁক লগ পালোঁ তেওঁ ইয়াৰ শিহুকেইটাক লৈ পেলাই যথেষ্ট
তেওঁ দুখ প্ৰকাশ কৰিছে, তেওঁ বহুত মানে এটা বেয়া পাই আছে, মানে বেয়া লাগি আছে। আচ্ছা, তেওঁৰ বিষয়ে তেওঁৰ পৰা জানিব বিচাৰোঁ এই ক্ষেত্ৰত। প্ৰদ্যুৎ শিশুকেইটাৰ স্থিতিটো কি বৰ্তমান ইয়াতে? শিশুৰ স্থিতি বৰ্তমান এতিয়া বহুত সংকটজনক, যিহেতুকে আমাৰ আমাৰ বৈ অহা দ্ৰোণ ভবা নদী এই কলইখন বৈ আহিছে এনেকৈ। বাকী এতিয়া দুমুখীয়া আছে, এইটো দুভাগ হৈছে। ছয়গাঁৱৰ ইফালে দিয়ে এখন বৈ, সেইটো এটা পাৰ্ট গেছে, এটা আমাৰ কুকুৰমাৰাই দি আছে, এটা পাৰ্ট আহিছে। কুকুৰমাৰাটোত পানী আছে না? এই কুকুৰমাৰা যিটো বৈ আহিছে এই নদীখনৰ এতিয়া বৰ্তমান পানী নাই। আৰু শিশুকেইটা এই ইয়াতে বেছিভাগ আছিল, প্ৰজননস্থলী হয়, ইয়াতে বসবাস কৰিছিল শিশুকেইটাই। এতিয়া যিহেতুকে ইয়াতে পানী বন্ধ হৈ গ'ল, এই দুমুখখন খোলা হোৱা নাই, গতিকে এই ক্ষেত্ৰত শিশুকেইটা কিছু আমি মৃত্যু মুখত পৰা বুলি শুনিবলৈ পাইছোঁ। এই কলহী নৈখন অতি সোনকালে পানী বোৱাৰ ব্যৱস্থা কৰিব লাগে। কুকুৰমাৰা সুঁতিৰে যিটো আমাৰ কলহী নদী আহিছে, এইটো আহি পেলাই এইখিনি ঠাইতকৈ জাৰাবাৰী অলপ আগত, ইয়াৰ পৰা 100 মিটাৰ 200 মিটাৰ আগত সাপৰতাৰী কাৰ্ভটো, তাত দুয়োটা নদী লগ লাগিছে। আৰু ইয়াতে আমি চাব পাৰোঁ যে বৰ্তমান পানীৰ স্থিতিটো কেনেকুৱা। ইয়াতে কিবা এটা কনষ্ট্ৰাকশ্যনৰ কাম চলিছে এই নদীটোত, এইবিলাক ইটা, সেইটো কালভাৰ্ট, এইটো তেনেকৈ। আৰু পানীৰ কিমান সোঁত আছে এইটো দেখিব পাৰিছে। এতিয়া এইপিনে যদি শিশু আছে, সেই শিশুকেইটা এইপিনে কোনো পধ্যে যাব নোৱাৰে, আৰু যদি সেইপিনে আছে সেইপিনৰ পৰা এইপিনে কোনো পধ্যে যাব নোৱাৰে। এই গোটেই কলহী বা কুলচি নদীটোৰ য'ত শিশু আছে, এই গোটেই নদীটোত একদম আৰম্ভণিৰ পৰা একদম শেষলৈকে আমি গোটেইখিনি ঘূৰিছোঁ, কিন্তু ক'তো এখন মানে শিশু সংৰক্ষণৰ ওপৰত বেনাৰ, পোষ্টাৰ, চাইনবোৰ্ড ক'তোৱে একো দেখা নাই। কেৱল একমাত্ৰ এটা ঠাইতে দেখিছিলোঁ, সেইটো হ'ল এইটো কুকুৰমাৰাৰ চকত। এইটো আজি কিছু বছৰ আগতে ভাইটি নীলিমে আঁকিছিল, নীলিম মহন্ত। শিশু বচাও আহক। বৰ্তমান পানীখিনি এইটো সুঁতিৰ এইটো সোঁত, এইখিনি সোঁতেৰে পানী যাই আছে। শিশুটোৰ আৱাসস্থলী এইটো সুঁতিত বেছি, কাৰণ এইটো সুঁতিৰ আগত এইপিনে দৰাবিল আছিল, বা তেনেকুৱা বিভিন্ন সিহঁতৰ খাদ্যৰ মানে বস্তুবোৰ আছিল। আমি শিশুকেইটাক যদি ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে আমি কেইটামান কাম কৰিব লাগিব। প্ৰথম কামটোতো হ'ল যে যিকোনো মূল্যৰ বিনিময়ত যিটো কুলচি কুকুৰমাৰা সুঁতি আছে, তাৰ যিটো মুখখন, এই মুখখন আমি খুলিবই লাগিব। তাৰপাছত ইয়াত অবাধ বালি খননটো বন্ধ কৰি পেলাই, যাতে কাৰো জীৱনতো বিৰূপ প্ৰভাৱ নপৰে, কাৰণ জীৱিকাৰো কথা আছে। অবাধ বালি খনন নকৰি পেলাই বৈজ্ঞানিক পদ্ধতিৰে কেনেকৈ মানে বালিটো খনন কৰিব পাৰি, বা কেইবছৰমানৰ কাৰণে যদি বালিটো ষ্টপ কৰি দিয়া যায় নহয়, সেইটোও ভাল, কাৰণ ষ্টপ কৰি দিলে এই নদীৰে আকৌ ৰিকভাৰী কৰি ল'ব। তাৰ পাছত ইয়াত আমি শিশুৰ কাৰণে খাদ্যটোৰ কথাও আমি ভাবিব লাগিব, কাৰণ মানে শিশুৱে চব মাছ নাখায়, আৰু যিকেইটা মাছ খায় সেই পাৰ্টিকুলাৰ মাছকেইটাও নদীত প্ৰচুৰ পৰিমাণে আছেনে, প্ৰচুৰ শব্দটোতো বাৰু ইয়াত এতিয়া ক'ব নোৱাৰি। তাৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব। ইয়াত যিখিনি মাছমৰীয়া ৰাইজ আছে, সেই ৰাইজখিনিয়ে তাৰমানে কি মাছ মৰাৰ সময়ত যিটো মহৰী জাল, বা ইয়াতে স্থানীয়ভাৱে এইটো বস্তি মাৰা জাল বুলিও কয়, মানে সেই জালখন যেতিয়া মাছটো মাৰে, সৰু বৰ যিমান মানে মাছ আছে, মহৰীখনৰ দৰে মানে গোটেই মাছখিনি মানে উঠি যায়। গতিকে আমি সেই বস্তুটো আমি ষ্টপ কৰিব লাগিব সম্পূৰ্ণ, আৰু ষ্টপ কৰি পেলাই আমি সিহঁতৰ খাদ্যৰ ব্যৱস্থা কৰিব লাগিব। প্ৰয়োজনত আমি কৃত্ৰিমভাৱে হয়তো মাছৰ প্ৰয়োজনত পৰাই হ'লেও, মানে পাৰ্টিকুলাৰ যিবোৰ মাছ, যিবোৰ মানে বনৰীয়া মাছ, তেনেকুৱাকৈ কৰি হ'লেও আমি কৰিব লাগিব। তাৰপাছত আমি ইয়াত আৰু এটা অতি বিষয়, সেইটো হ'ল মানে মানুহৰ দ্বাৰা সৃষ্টি কৰা আৱৰ্জনা। সেই আৱৰ্জনাখিনিও আমাৰ এই নদীটোত বহুত মানে প্ৰভাৱ পেলাই আছে। আমাক দুটা বস্তুৰে প্ৰয়োজন হয় বন্যপ্ৰাণীবিলাকক, এটা হ'ল খাদ্য আৰু এটা হ'ল বাসস্থান।
খাদ্য বুলি ক'লে ইহঁতৰ মাছৰ কথাটো আহিল গতিকে সেই মাছৰ আমি সংখ্যাটো বৃদ্ধি কৰিব লাগিব তাৰপাছত ইহঁতৰ যিটো বাসস্থান অৰ্থাৎ এই নদীটো আমি আৱৰ্জনাবোৰ নেপেলাই পেলাই আমি তাৰ কাৰণেও আমি মানে কাম কৰিব লাগিব লগতে অসমবাসী ৰাইজ অকল এইটো নহয় যে মানে শিহুটো অকল ছয়গাঁও অঞ্চলৰ মানুহখিনিৰ কাৰণেহে এই শিহুটো আমাৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী গতিকে এই প্ৰাণীটোক আমি সংৰক্ষণ দিয়াটো বা ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ সকলোৰে দায়িত্ব গতিকে আমাৰ এনেকুৱা এটা জনমত গোটেই অসমবাসী নহয় গোটেই ভাৰতবাসী আমি এনেকুৱা এটা জনমত মানে তুলি মানে গঢ়িব লাগিব যিটোৰ দ্বাৰা মানে চৰকাৰেও কামখিনি কৰিবৰ কাৰণে বাধ্য হয়